নমস্কাৰ বন্ধুসকল জেকে টেকনিক্যাল আসাম ইউটিউব চেনেলে আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ আপোনালোকে বাৰু মোবাইল ফোন যেতিয়া বৰষুণত তিতে বা পানী সোমায় বা পানীত পৰি যায় তেতিয়া আপোনালোকে মোবাইল ফোনটো কি কৰে বাৰু এন্ড্ৰইড মোবাইলেই হওক বা আপোনালোকৰ বেসিক যিবিলাক কিপ্যাড ফোনেই হওক সাধাৰণতে আপোনালোকে পানী সোমাৰ পাছত কিছুমানে ৰ'দত দি দিয়ে বা কিছুমানে চাউলৰ মাজত ভৰাই দিয়ে আৰু যিসকলৰ বেটাৰী খুলিব পাৰে তেওঁলোকে বেটাৰী সাধাৰণতে খুলি দিয়ে আৰু কোনোৱে কি কৰে মোবাইল ফোন যেতিয়া পানী সোমাই যায় তেওঁলোকে চাৰ্জত বিশেষকৈ লগাই দিয়ে চলি চাৰ্জত একেবাৰে নলগাব আপোনালোকে মই আজি আপোনালোকক কেইটামান টিপছ দিম যি এইবিলাক টিপছৰ যোগেদি আপোনালোকে মোবাইল ফোন পানী পৰাৰ পাছত বা বৰষুণত তিতাৰ পাছত আপোনালোকে মোবাইল ফোনটো সুৰক্ষিত অৱস্থাত আকৌ পাব মই তাৰে কেইটামান আপোনালোকক কেনেদৰে মোবাইল ফোনটো আপোনালোকে নিজে খুলিব পাৰিব খুলি তাৰ পৰা বেটাৰী কানেকশনটো কেনেদৰে আপোনালোকে ডিসকানেক্ট কৰিব এই বিষয়ে আপোনালোকক ভিডিঅ' যোগেদি দেখুৱাম আপোনালোকে ভিডিঅ'টো অকণমান স্কিপ নকৰাকৈ চাই থাকিব আৰু যিসকলৰ বেটাৰী খুলিব পাৰে তেওঁলোকে বেটাৰীটো সাধাৰণতে খুলি দিব তাৰ পাছত ৰ'দত দিব আৰু ৰ'দত দিয়াৰ উপৰি যদি ৰ'দ নাথাকে তেতিয়াহ'লে আপোনালোকে এখন মোবাইল ৰিপেয়াৰিং দোকানত গৈ আপোনালোকে মোবাইল ফোনটো ৱাছ কৰি ল'ব আৰু যিসকলৰ মোবাইল ফোন সাধাৰণতে এন্ড্ৰইড ফোনবিলাক সাধাৰণতে আজিকালি বেটাৰীবিলাক যিহেতু ফিক্স থাকে সকলোৱে খুলিব নোৱাৰে যেটো মেকানিকৰ সহায় ল'বলগীয়া হয় মই আপোনালোকক এই ভিডিঅ' যোগেদি আপোনালোকে নিজেই মোবাইল ফোনটো খুলিব পাৰিব আপোনালোকক একেবাৰে সহজ আপোনালোকৰ মোবাইলৰ যেটো আপোনালোকৰ সিম স্লট থাকে প্ৰথমতে আপোনালোকে সিম স্লটটো এনেদৰে খুলি ল'ব খুলি লোৱাৰ পাছত ইয়াৰ যিখন আপোনালোকৰ যেহেতু যিসকলৰ ফিংগাৰপ্ৰিন্ট থাকে এই ফিংগাৰপ্ৰিন্ট থাকে আপোনালোকে সাৱধানে খুলিব যাতে ইয়াৰ ফিংগাৰপ্ৰিন্টৰ যেটো পাত্তাটো ছিঙি নাযায় লাহেকৈ এনেকৈ আপোনাৰ খুলি দিব খুলি দিয়াৰ পাছত আপোনালোকৰ এডাল সৰু স্ক্ৰুড্ৰাইভাৰ এনেকুৱা স্ক্ৰুড্ৰাইভাৰ আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব তাৰ পাছত যিসকলৰ এখন খোলাৰ পাছত কিছুমানৰ এই বেটাৰী যেটো কানেকশন এইটো বেটাৰী কানেকশন চাব কেবে সৰুকে থাকে এইটো বেটাৰী কানেকশন এই বেটাৰী কানেকশনটো আপোনালোকে ডিসকানেক্ট কৰি দিব ডিসকানেক্ট কৰি দিয়াৰ লগে লগে ইয়াত কি হ'ব যেটো বেটাৰীৰ পৰা যেটো মাদাৰবোৰ্ডলৈ সাপ্লাই যায় বেটাৰী কানেকশন সেই সাপ্লাইটো বন্ধ হৈ যাব আৰু আপোনালোকৰ মোবাইল ফোনটো শৰ্ট হোৱাৰ পৰা ৰক্ষা পাব এনেদৰে কৰিলে আপোনাৰ মোবাইল ফোন কেতিয়াও শৰ্ট নহয় আৰু বিশেষকৈ আপোনালোকে মোবাইল ফোন পানীত সোমোৱাৰ পাছত বা বৰষুণত তিতাৰ পাছত চাৰ্জত নলগাব ইয়াৰ পাছত ইয়াত যিখিনি স্ক্ৰু থাকে স্ক্ৰুখিনি আপোনালোকে এনেদৰে খুলি ল'ব মই এতিয়া বৰ্তমান আপোনালোকক দেখুৱাবৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ আপোনালোকে এডাল শুকান টুথব্ৰাছ ল'ব শুকান টুথব্ৰাছ লৈ লাহে লাহে এনেদৰে সাফা কৰি দিব আৰু লগতে ইয়াৰ বেটাৰী যেটো চাৰ্জিঙৰ সকেট এইটো এনেদৰে সাফা কৰি দিব সাফা কৰি দিয়াৰ পাছত ইয়াতে আৰু কেইটামান কানেকশন আছে এটা পাত্তা থাকে মই আপোনালোকক ভিডিঅ'ত ভালদৰে দেখুৱাইছোঁ এইটো পাত্তা দেখিবলৈ পাইছে এই পাত্তা কানেকশনটো আপোনালোকে খুলি দিব খোলাৰ পাছত ইয়াত যিখিনি সৰু সৰু পিন আছে এই পিনখিনি এডাল শুকান ব্ৰাছে সাফা কৰি দিব পাৰিলে আপোনালোকে থিনাৰ ব্যৱহাৰ কৰিব পাৰে নহলে পেট্ৰল যেহেতু থাকে পেট্ৰলে অকমান পেট্ৰল লগাই বৰ বেছি নহয় যা একদম স্লাইড পেট্ৰল লগাই আপোনালোকে সাফা কৰি দিব তেতিয়া ইয়াত কাৰ্বনৰ পৰা আপোনালোকৰ যেহেতু ইয়াত বেটাৰী কানেকশন পাই থাকিলে কাৰ্বন লাগি যায় কাৰ্বন লগাৰ পাছত আপোনাৰ মোবাইলটো শৰ্ট হৈ যোৱাৰ সম্ভাৱনা বেছি হয় গতিকে আপোনালোকে এখিনি নিজে কৰিব পাৰিব মই আপোনালোকক এন্ড্ৰইড ফোনৰ বিষয়ে এতিয়া দেখুৱালোঁ ইয়াৰ পাছত আপোনালোকক এনে সাধাৰণ যিবিলাক কিপ্যাড ফোন থাকে এনেদৰে কিপ্যাড ফোন এই কিপ্যাড ফোনবিলাকৰ সাধাৰণতে বেটাৰী যেহেতু আপোনালোকে নিজে খুলিব পাৰিব তাৰ পাছত এডাল সৰু স্ক্ৰুড্ৰাইভাৰ লৈ স্ক্ৰুড্ৰাইভাৰ লৈ আপোনালোকে স্ক্ৰুবিলাক খুলি ল'ব
খুব সাৱধানে কৰিব লাগিব খোলোতে সদায় সাৱধান ইয়াৰ পাছত আপোনালোকে ইয়াৰ ওপৰৰ ঢাকনখন গুচাই দিব আৰু কিছু লোকৰ দেখিবলৈ পোৱা যায় ইয়াত পানী জমা হৈ থাকে যেতিয়া পানীখিনি ৰ'দত দিলেও ইয়াৰ পৰা ওলাই যোৱাৰ কাৰণে ৰাস্তা নাথাকে সেইকাৰণে আপোনালোকে এখন খোলাৰ পাছত ইয়াত যিখিনি পানী থাকে আপোনালোকে এখন কাপোৰ দি আপোনালোকে চাফা কৰিব আৰু খুব সাৱধানে আপোনালোকে মোবাইল ফোনটো লাহেকৈ এনেকৈ ছাইডৰ পৰা খুলি পিনে ইয়াত যিখন প্লেট আছে এই প্লেটখন দেখিবলৈ পালে প্লেটখন আপোনালোকে মই যি ধৰণে কৈছিলোঁ থিনাৰ বা পেট্ৰল লৈ পিনে অকণমান ল'ব বৰ বেছি নহয় আপোনালোকে চাফা কৰি দিব এনেদৰে চাফা কৰি দিব তেতিয়া ইয়াত যিখিনি পানী লগাৰ পাছত কাৰ্বন হয় সেই কাৰ্বনখিনি আপোনালোকৰ কাৰ্বনে নধৰে আৰু মোবাইল ফোনটো শ্বৰ্ট হোৱাৰ পৰা বাচিব এনেদৰে কৰিলে আপোনালোকৰ মোবাইল ফোন কেতিয়াও পানী সোমালে বেয়া হোৱাৰ চান্স একেবাৰে নাথাকে তাৰপাছত আপোনালোকে ৰ'দত দিব পাৰে ৰ'দত দিলেও ইয়াৰ পৰা পানী ভাৱটো ওলাই যোৱাৰ পাছত আপোনালোকৰ মোবাইল ফোনটো ভাল হ'ব গতিকে আপোনালোকে দেখিলে একেবাৰে সহজ মোবাইল ফোনটো নিজে খুলিব পাৰিব আৰু এণ্ড্ৰইড ফোনৰ ক্ষেত্ৰত সাধাৰণতে যিহেতু অকণমান ৰিস্ক থাকে ইয়াত সৰু পাত্তা থাকে এই পাত্তাবিলাক খুব সাৱধানে খুলিব লাগিব যদি আপোনালোকে সাৱধানে নোখোলে তেনেহ'লে আপোনালোকৰ পাত্তাবিলাক ছিঙি যোৱাৰ চান্স বেছি হয় তাৰোপৰি ইয়াত কি হয় এণ্ড্ৰইড ফোনবিলাকৰ যিহেতু বেছিভাগৰ আজিকালি ৱাটাৰপ্ৰুফ থাকে ৱাটাৰপ্ৰুফ থাকিলেও আপোনাৰ যিটো হেডফোনৰ যিটো চকেট আছে হেডফোনৰ চকেটৰ পৰা ভিতৰত পানী সোমাই যোৱাৰ চান্স থাকে বা আপোনালোকৰ ফ্ৰণ্টত যিটো এয়াৰ স্পীকাৰ আছে এয়াৰ স্পীকাৰৰ পৰা পানী সোমাই যোৱাৰ চান্স থাকে গতিকে আপোনালোকে খুব সাৱধানে খুলিব সাৱধানে খোলাৰ পাছত এইখন যদি পাৰে আপোনালোকৰ যিসকলৰ আছে স্ক্ৰুড্ৰাইভাৰ তেওঁলোকে এইখন খুলি ল'ব মই আপোনালোকক খুলি দেখুৱাই দিছোঁ খুব সাৱধানে খুলিব লাগিব নহ'লে আপোনাৰ মোবাইল ফোনটো আৰু বেছি বেয়া হোৱাৰ চান্স থাকিব যিহেতু মোৰ এক্সপেৰিয়েঞ্চ থকাৰ কাৰণে মই খুব পটাপট খুলিছোঁ এইখন খুলি দিয়াৰ পাছত দেখিলে এইখন খুলি দিয়াৰ পাছত ইয়াৰ যিটো মাদাৰবোৰ্ড আছে মাদাৰবোৰ্ডটো ইয়াত যদি ক'ৰবাত পানী লাগি থাকে আপোনালোকে শুকান ব্ৰাছে চাফা কৰি দিব কিন্তু কেমেৰাত কেতিয়াও আপোনালোকে তেল জাতীয় বা চিনাৰ জাতীয় বস্তু কেমেৰাত ব্যৱহাৰ নকৰিব কেমেৰাত যদি ব্যৱহাৰ কৰে ইয়াৰ যিটো লেন্স আছে কেমেৰা লেন্সটো ডেমেজ হৈ যাব পাৰে গতিকে আপোনালোকে সেইটো নকৰিব আৰু মই যিহেতু ক'লোঁ আপোনালোকৰ ইয়াত দুটা দেখিবলৈ পালে এটা পাত্তা এইফালে ডিছপ্লে পাত্তা আছে এইফালে এটা চাৰ্জিঙৰ পাত্তা আছে আৰু এইটো বেটাৰী কানেকশ্যন কিছুমানৰ এইটো ছাইডত থাকিব পাৰে কিছুমানৰ মাজত থাকিব পাৰে কিছুমানৰ ইয়াত থাকিব পাৰে গতিকে আপোনালোকে বেটাৰী কানেকশ্যনটো দেখিলেই গম পাব বেটাৰী যিটো এইটো বেটাৰী আছে ইয়াত এটা ক'লাকৈ দেখিবলৈ পাব পাত্তা সৰু চাইজৰ আছে এইটো আপোনালোকে ডিছকানেক্ট কৰিব ডিছকানেক্ট কৰি ইয়াত ব্ৰাছে চাফা কৰি দিব তেতিয়া পানী যদি ক'ৰবাত লাগি থাকে সেই পানীখিনি শুকাই যাব আৰু ইয়াৰ পৰা শ্বৰ্ট কেতিয়াও আপোনাৰ মোবাইল শ্বৰ্ট নহয় আৰু মোবাইল ফোনটো বাচি যাব গতিকে আপোনালোকে পানী সোমোৱাৰ পাছত কেতিয়াও মোবাইল ফোন চাৰ্জত নলগাব পাৰিলে মই যিটো পদ্ধতি দেখুৱালোঁ আপোনালোকে খুলি পিনে বেটাৰী কানেকশ্যনটো ডিছকানেক্ট কৰি দিব ডিছকানেক্ট কৰাৰ লগে বেটাৰী আপোনাৰ মোবাইল কেতিয়াও শ্বৰ্ট নহয় আজিলৈ ভিডিঅ'টো ইমানেই যদি আপোনালোকে ভাল পালে ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ইয়াৰ পৰা কিছু হ'লেও শিকিব পাৰিব গতিকে মই আপোনালোকক জনাওঁ যে মোবাইল ফোন আপোনালোকে খুলিবলৈ হ'লেও খুব সাৱধানে খুলিব যাতে অন্য বস্তু ডেমেজ নহয় গতিকে ভিডিঅ'টো আপোনালোকে চাই কেনে পালে আপোনালোকে লাইক কৰিব ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱীক শ্বেয়াৰ কৰি দিব তেতিয়া আপোনালোকৰ এই ভিডিঅ'বিলাকৰ যেতিয়া শ্বেয়াৰ কৰিব বা আপোনালোকে লাইক কৰিব বা কমেণ্ট কৰিব সাধাৰণতে আপোনালোকে যিসকলে ছাবস্ক্ৰাইব কৰে তেওঁলোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব সেই বুটামৰ কাষতে এটা বেল আইকন আছে বেল আইকনটোত দবাই পিনে অল অপশ্যনটো টিপি ৰাখিব তেতিয়া মোৰ নেক্সট ভিডিঅ' যেতিয়া আপলোড হ'ব তেতিয়া আপোনালোকে অতি সোনকালে নটিফিকেশ্যন পাব আজিলৈ ইমানেই ধন্যবাদ